নমস্কাৰ মামবাখীৰাইজ কি খবৰ ক'লে আগৰ সকলো ভালে আছে আৰু ফাইনালি নিউ ভিডিঅ ওপৰত আহি গ'ল স্পেশাল ভিডিঅ হ'ল টপ 5 বেষ্ট স্মাৰ্টফোন আন্ডাৰ 20000 20000 টকা আন্ডাৰ পাঁচটা বেষ্ট ফোনৰ কথা কম সকলো স্পেসিফিকেশনস কম গেমিং পাৰফৰমেন্স কেনেকুৱা কেমেৰা কেনেকুৱা ডিজিটেল এক্সপেৰিয়েন্স কেনেকুৱা এআই টেকনলজি প্লাস মিলাই লৈ সকলো কথা কম ভিডিঅ'টোৰ কিন্তু আপোনাৰ টপ 5 বুলি কৈছো কিন্তু আজিকালি মাৰ্কেটত বৰ্তমান মাৰ্কেটত ইমান মানে আপোনাৰ কম্পিটিশন ইমানে আছে আপুনি এটো ফোন করলে এটো ব্যাটারি ভাল না এটো প্রসেসর ভাল না এটো প্রসেসর ভাল কিন্তু ব্যাটারি কম কেসটো এনেকা হৈ যায় সো হিসাবত টপ 5 লিখা আছে 5 বেস্ট নহয় 9 ফোন নটা ফোনৰ কথা কম এটা মই ক্যাপশনটো কব 9 ফোন দিও বাট কি 5 বেস্ট বুলি কিয় কৈছো নটা ভিতৰত আপুনি যি কোনো পাঁচটা চুজ কৰিব পাৰে বা সবে এটাই বাই কৰিব না সো এটাই বাই কৰিব যদি মই নটা একানে লৈ গুছি আইছো ভিডিঅত জনাব কাৰি দিছো সো ভিডিঅ আমি আৰম্ভ কৰ আপুনি টেক আছে মল আনজন যদি কাছে সব বলো ভিডিঅটো আৰম্ভ কৰো সো অসমগাইজ ভিডিঅ আমি আৰম্ভ কৰ প্ৰথম ৰকম CMA ফোন 1 যদি কব গলে বহুত মাৰ্কেট বহুত চলি আছে আৰু বৰ্তমান হেতু লিষ্টত পৰি যায় ফাৰ্স্ট টয়ে কৈছো বিকজ চিপ বাজেট ফোন বুলি কব পাৰে যোনটো কব গলে আপোনাৰ এন্ড্ৰইড ফৰ Android 14 based হয় প্লাস আপোনাৰ AMOLED ডিসপ্লে 120 Hz ডিসপ্লে যোনটো 6.67 inches এখন ডিসপ্লে যোনটো পারফেক্ট ডিসপ্লে লগত আপোনাক MediaTek Dimensity 7200 প্ৰচেসৰ যোনটো বলে এটা বেস্ট গেমিং প্ৰচেসৰ দি দিয়ে আপোনাক লগত আপোনাৰ ইয়াৰ যোনটো ষ্টৰেজ ক্যাপাসিটি আছে 6GB 128 লগত আপোনাৰ 8GB 128 256 8GB সো এনা কথা লগত আপোনাৰ 50MP টু কেমেৰা 50 আৰু 2 LD ফ্ল্যাশ লগত আপোনাৰ 4K 3060 fps যোনটো কবলে পারফেক্ট লগত আপোনাৰ 16MP সেলফি কেমেৰা 1080p আপোনাৰ ভিডিও সেলফি কৰিব পাৰিব লগত আপোনাৰ ইয়াৰ যোনটো ব্যাটাৰি আছে ফিংগাৰপ্ৰিন্ট সেন্সৰ ব্যাটাৰি আপোনাৰ 5000 mAh ব্যাটাৰি লগত আপোনাৰ চাৰ্জাৰ 33 watt চাৰ্জাৰ সো এটা বেস্ট প্যাকেজ বুলি ক'ব পাৰি যে 18000 এই ফোনটো CMA ফোন 1 আপোনাকে পাই যাব হেতুৱে বাকি বেস্ট ফোন বুলি ক'ব পৰা যায় নেক্সট আপোনালোকৰ ফোন আহিল এতিয়া ফোনটো হ'ল Realme P1 Pro সো Realme P1 Pro আপুনি AMOLED ডিসপ্লে পাব যোনটো ক'বলে মজা 1 billion colors 120 Hz এখন ডিসপ্লে লগত আপোনাৰ 6.7 ইঞ্চৰ এখন স্ক্ৰিন ৰচি নহয় স্ক্ৰিন মানে সাইজটো আৰু সো লগত আপোনাৰ Android 14 বেস Realme UI 5.0 নিজৰ এটা প্ৰসেসিং পারফরমেন্স থাকা প্রসেসর Qualcomm Snapdragon 6 Gen 1 কিমিও কান ঠিকঠাক মজা আছে লগত আপোনাৰ 8GB 128 256 8GB 258 256 লগত 12GB পাব UFS 3.1 বেসড হয় ক্যামেৰাটা হ'ব আপোনাৰ ক্যামেৰাটো তাৰ 50 এটা ওয়াইড এংগল লেন্স 50 আৰু ওয়াইড এংগল লেন্স হ'ব 50 মেগাপিক্সেল প্ৰাইমাৰী সেকেন্ড 8 মেগাপিক্সেল ওয়াইড এংগল লেন্স যোনটো 4K 30 fps লগত আপোনাৰ সেলফি কেমেৰা 16MP সেলফি কেমেৰা লগত আপোনালোকৰ ইয়াৰ যোনটো 1080p আপোনালোকে ভিডিও ৰেকৰ্ড কৰিব পাৰিব যোনটো ক'বলে পারফেক্ট মজা আছে ফিংগাৰপ্ৰিন্ট সেন্সৰ ইজ अवेलेबल লগত আপোনাৰ Leol 5000 mAh or battery যোনটো ক'বলে 45 watt এটা ওয়াইড চাৰ্জাৰ দিছে সো 5000 mAh নাপায় 4500 mAh বেটাৰি যোনটো ক'বলে বেস্ট প্যাকেজ বুলি ক'ব পৰা যায় সো এই ফোনটো ক'বলে এটা বেস্ট আৰু লিষ্টত পৰি যায় সো নেক্সট আপোনালোকৰ কইল নেক্সট ফোন আৰু তো খবেজ ভিডিও আমি আৰম্ভ কৰো গাইস মই কথাটা কওঁ ভিডিও বনাইছিলো হৈও গৈছিলে এডিট কৰিব গলো এতিয়া মেইন কেছ কি হ'ল জানে প্ৰবলেম এটাই হ'ল ভিডিও ৰখি গল আইফোনৰ ষ্টৰেজ বাঢ়ি গল ফোন ৰখি গল আকৌ ভিডিওটো আকৌ ৰিসেট কৰা আকৌ বনাই আছো মই ইনি গৰম ফেন অফ কৰি ভিডিও বনালে ইউটিউবাৰছ কথা গম পায় অলৰেডি ভাল স্পষ্ট সাউন্ড আহিব কাৰণে সো এটা কথা সো ভিডিও আমি আকৌ আৰম্ভ কৰিছো টাইম ওয়েষ্ট নকৰো আচ্ছা টেকনোপোভা আপোনাৰ 6 Pro বিষয় কম সো এই টেকনোপোভা এটা ফোন এনেকুৱা হয় এটা মানে গেমিং পারফরমেন্স টা ফোন হয় এটা আপনি যদি আপনি নরমাল ইউজার তে আপনি দুবাৰ বাই বাই কৈ দিয়ক বিকজ কে বাই বাই কৈ দিয়ক এটোৰ গেমিং পারফরমেন্স ভেরি গুড মার্কেটত চৰ্চা বহুত চলি আছে টেকনোপোভা 6 Pro বিকজ ইয়াৰ যোনটো আপোনাৰ গেমিংৰ কাৰণে বনাইছে ফোনটো সো এটা ডিসপ্লে AMOLED ডিসপ্লে 120 Hz এখন AMOLED ডিসপ্লে 6.7 ইঞ্চৰ এখন স্ক্ৰিন হয় যোনটো ক'বলে মজা স্ক্ৰিন Android 14 বেসড হয় লগত আপোনাৰ HiOS 1.4 processing here or lot the processor chipset আছে MediaTek Dimensity 6080 is a best processor giving apna perfect video because Dimensity ৰ কিছমান performance থাকা gaming দিয়া আমাক কেৰে নেক্সট আপোনাকৰ ইয়াৰ যোনটো ইন্টাৰনেট ষ্টৰেজ 8GB 12GB 256 128 ঠিক আছে ক্ৰস কানেকশন কৰি দিও মিলি গল এই কথা নেক্সট আপোনাৰ কেমেৰা দেখাব দুটা 108 আৰু 2MP এটা ফিলিংছৰ কাৰণে ট্যাপ আৰু লগত আপোনাৰ যোনটো সেলফি কেমেৰা 32MP সেলফি কেমেৰা ডুৱেল ফ্ল্যাশ মানে গম পাইছে ডাবল লাইট দিব ৰাতি হলে জৰাই লব ৰাতিপুৱা হলে নমাই দিলে হল বিকজ কিয় ৰাতিপুৱা ৰ'দ থাকে ফটো দৰকাৰ নাই এক্সট্ৰা ৰ'দেই ভাল এটা দিয়ে ইমেজ ফিল্টাৰ ৰ'দেই মেইন হেতুই লগত আপোনাৰ যোনটো আহিলে ফিংগাৰপ্ৰিন্ট সেন্সৰ হ'ব যোনটো 6000 mAh বেটাৰি 70 watt এটা ওয়াইড যোনটো পারফেক্ট বেস্ট ওয়াইড চাৰ্জ বুলি ক'ব পৰা যায় সো টেনশন কোন ক'বলে নাই হেতুৱে কথা
So next phone ahil apnalokor itia screen khono osor buli noko na haibo mukhere go bolebo hetu so Redmi Note 13 apnalokor AMOLED display 120 Hz 1 billion colors juntu ko gole 6.67 inch display juntu perfect Android 13 based or demotivate ho pare because Android 14 to soli ase etu kotha MediaTek Dimensity 6080 processor eku difference na apnar Techno nisna eke so etu perfect lor apnalokor juntu yar 108 aru 8 MP agot 2 tinta camera agot 2 to depth 8 to wide angle 108 MP primary camera juntu ko gole moza LD flash HDR panorama পাবো ঠিক আছে আর 16 MP সেলফি ক্যামেরা আর HDR প্যানোরামা এটো আছে 1080p এটা মেগাপিক্সেল যেটো বলে পারফেক্ট মজা লগা ফিঙ্গারপ্রিন্ট সেন্সর 5000 mAh এর 33 ওয়াট চার্জার ভেরি ডিমোটিভেটিং 5000 ব্যাটারিটো ভাল 33 ওয়াট তো অলপ বোরিং কৰি দিলে হেটো কথা আৰু বাকি এটা কথা কৈ লও যে মই ৰেড ব্ল্যাক কিয় কোৱা নাই সক মই অলৰেডি থাম্বনেল আৰু ষ্টাইলত দি দিছো যে কি 20000 আন্ডাৰ এটো মই ফোন বনাই আছো সব তো 20000 টকা তলতে পাব 17 18 19 14000 হৈ যাব পাৰে এইগিৰা ফোন মাজতে ফোন পাব 20000 টকা হাতত লৈ গলে হ'ল সেইগিৰা ফোন পাই যাব এট লাষ্ট সেল আপোনালোকৰ OnePlus CE4 Lite সো ফাইনালি জিমানে আৰু মাৰ্কেটত তো OnePlus ৰ মানে দবদবা আছে জিমানে আৰু OnePlus is always be a photo king এটা এই OnePlus ভিডিও কলে এক টাইম ওয়াও OnePlus এনে কয় ন কিটো ফিলটো আছে কিন্তু জিমানে হয় কিন্তু OnePlus ইমান কেমেৰা বহাই দিছে ডাঙৰ ডাঙৰ কৰি দিছে ন DSLR ভয় খাই যাব না কৰি দিছে কিটো এই ডিসপ্লেটা আপনা ফ্লুইড ডিসপ্লে AMOLED ডিসপ্লে হয় 120 Hz যেটো বলে মজা 6.7 ইঞ্চেস স্ক্রিন ক্ষেত্ৰত মই একো নক স্ক্রিন ক্ষেত্ৰত OnePlus অলৱেজ তাগৰা লগত আপনা Android 14 বেসড হয় কালার OS 1.4 মানে কি আপোনাৰ কালার ফিচার্স এক্সট্রা মজা হ'ব যেনে কি আপুনি ভিডিওস চাবো হিসাবত আপোনাৰ এপ্ৰুভেল ইজ ভেৰি গুড কালারফুল Qualcomm Snapdragon 7 Gen 3 yes processor is very strong 20 টকা আন্ডার যদি 7 Gen 3 পোৱা যায় আৰু কি লাগে জীৱনত কোৱে নালাগে খালি গেমিং ইম্পৰ্টেন্ট কিন্তু লগৰ আপোনাৰ UFS 3.1 আছে ক্যামেৰা খাব দুটা 50 MP আৰু 8 MP না ভাইব যে 50 MP কম খৰে মন ৰাখিব ক্যামেৰা বেছি মেগাপিক্সেল দিলে ক্যামেৰা ভালো না যায় ক্যামেৰা দাম লৈ কথা আছে ৰেট লৈ কথা আছে আৰু ক্যামেৰা কোম্পানী কোৱালিটি লৈ কথা আছে তাৰ ভিতৰ মেচিন ইকুইপমেন্টস কিনি কথা আছে এটো কথা মানে 108 মেগাপিক্সেল বহুত মজা মিছা কথা 40 মেগাপিক্সেল কাম কৰি দিব জানো 108 মেগাপিক্সেল কাম কৰিব নোৱাৰিব সো একানে কোম্পানী লৈ কথা আছে এনো সেল বহাবৰ কাৰণে তো কিছুমান কোম্পানীয়ে বহাই দিয়ে মেগাপিক্সেল তাৰ সিক্ৰেট হয় এটো সেলফি ক্যামেৰা আপোনাৰ 16 MP সেলফি ক্যামেৰা যেটো কবলে মজা 1080 30 fps হয় আৰু ফিঙ্গারপ্রিন্ট সেন্সর 5000 mAh ব্যাটারি 100 ওয়াট ওয়্যার চার্জার ভেরি গুড এন্ড পারফেক্ট সো 5000 mAh ব্যাটারি ল 100 ওয়াট চার্জার বিলিভ কৰক 15 মিনিটত কমপ্লিট চার্জ 0 to 100 OnePlus এ গ্যারান্টি দি কৈছিলে বা আগৰ ভিডিওটো কৈছিলো যেটা মই 3-4 মাহ আগৰ OnePlus CE4 Lite ভিডিও বনাইছিলো সো এটা কথা ভিডিও কবলে একো নাই এই পাঁচটা ফোনে আছিল মই বলো CMF Techno লগৰ আপোনাৰ OnePlus Redmi আৰু এটা ফোন আছিল Realme এটা কথা ডিটেইলস ক্লাস জানালো বাকি ভিডিওটো ইমানখিনি আছিল কবলে একো নাই আপোনাক এটাই খালি দায়িত্ব দেখিল চাওক দুবাৰ কষ্ট কৰি বনাইছো ভিডিওটো মানে হৈছে মই গম পাইছো ন আপোনালে এবাৰতে চাব হেটো কথা লাইক আৰু সাবস্ক্ৰাইব এটা কৰি দিব এইখিনি প্ৰতিষ্ঠে টাটা বাই বাই জয় অসম শুভৰাত্ৰি